মা আহা মা অলপ দেৰি হৈ গ'ল যোৱা সোনকালে ফ্ৰেছ হৈ লোৱাগৈ মই কিটচেনলৈ যাওঁ চাহ খাবা নহয় খাম দিয়া ফ্ৰেছ হৈ ল ৰ'বা দিয়া কবা তই এটা কথা মন কৰিলি নে কি মায়ে আমাক একোৱেই নুসুধিলে যে আহি থাকোঁতে আমি কিমান প্লেন কৰিছিলোঁ আৰু এতিয়া হ'ব দে এতিয়া মুখ হাত ধুই ল ডাইনিঙত বহিলে হয়তো আমি আমাৰ প্লেনটো ক'বই লাগিব হিয়া দিয়া ভাত বাঢ়িলো মা তুমি আজি সোনকালে আহিলা নেকি নাই আগৰ টাইমতে আহিছো দিয়া বহ দিয়া ময়ো এতিয়াহে মন কৰিছোঁ ঐ মায়ে আমাক বেয়া পাই থকা নাইতো নাই এনেকুৱা হ'লে মায়ে আমাক দুৱাৰমুখতে কুৱেশ্যন কৰিলে হয় বা কেনেবাকৈ আন কিবা কথাক লৈ মাৰ মনটো বেয়া হৈ থকা নাইতো আগতে দেখিছোঁ মায়ে যদি কিবা বেছি টেনশ্যনত থাকে এনেকৈ থাকে ময়ো ভাবিছোঁ মাৰ কি প্ৰব্লেম হৈছে আমি জানিব লাগিব বা কিন্তু কেনেকৈ হ'ব দে এতিয়া ভাত খা বাবা মই ভাত বনাবলৈ যাওঁ কি বনাম নালাগে ভাত চাত বনাব নালাগে তোৰ যদি ভোক লাগিছে বনাই খাগৈ মোক পাতি নাথাকিবি মোৰ ভোক নাই কিন্তু কলো নহয় ভোক নাই বুলি নহয় তইনো কিয় ইমান খং কৰিছ তই এটা জনা বুজা মানুহ গতিকে হ'ব দে মই আহোঁ হেল্ল' মই দিয়াই ক'লোঁ গম পাইছোঁ কোৱা দিয়া আপুনি ঘৰ গৈ পালেনে পালো কিয় মই মানে আপোনাক কথা এটাৰ বাবে ফোন কৰিছিলোঁ কোৱা কি ক'বা মাকটো আজি আপুনি লগ পাইছে
হেল্ল' অঁ পাইছিলোঁ লগ মাৰ অফিচিয়েল টেনশ্যন হৈ আছে নেকি বাৰু আপুনি জানে নেকি হেল্ল' হ'ব পাৰে আজি মোৰ লগত তেনেকৈ বিশেষ একো কথা পতা নাই দিনটো ব্যস্ত হৈ থকাই দেখিছোঁ আচ্ছা আমি তেনেহ'লে ঠিকেই ভাবিছোঁ থেংক ইউ অঁ বাইদেৱে দেখোন ফোন কৰিছে হেল্ল' হৰি ৰন্ধা বঢ়া হ'লনে নাই হৰি হয় মানে নাই হোৱা নাই ইমান দেৰিলৈকে তই কি কৰি আছিলি আৰু বাবাৰ কাৰণে ভাতকেইটা ৰান্ধোতে তোৰ আপত্তি কি হ'ল মোৰ আপত্তি নাই ভাত পানী নাখাওঁ বুলি বাবাইহে দেখোন অথনিৰে পৰা আপত্তি কৰি আছে কি সি ভাত নাখায় কিয় মানে আপুনি যে তাক খবৰ কৰা নাই বুটকৌ সেই কাৰণে চাহ সি যিমানেই ভেম নধৰক আপত্তি নকৰক মুঠতে ৰাতিৰ ভাত সাজ তাক কিবা কৰি হ'লেও খুৱাবি কিন্তু আৰু শুন দৰকাৰ হ'লে তই মোৰ শপত দিবি তথাপি চাবি সি যাতে ৰাতি লঘোণত নাথাকে বুজিলি ৰে হ'ব দিয়ক বাইদেউ হ'ব দে ৰান গৈ যা এতিয়া এই মাকবোৰৰ বুদ্ধি কিন্তু বেলেগ দেই শপত দি কাম কৰায় এতিয়া মই কি কওঁ পিছে মোৰ ভণ্টিৰ লগত কথা পাতি কেনেকুৱা লাগিল ভাল লাগিল কিন্তু তোমাতকৈ তাই বেছি স্মাৰ্ট কিয় মই স্মাৰ্ট নহয় নেকি হয় কিন্তু দিয়া অকণমান বেছি সেইটো বাৰু ময়ো জানো বাৰু মোক কেনেকুৱা পালে দিয়াই নকবা আৰু আহাৰ পৰা অকল তোমাৰ কথাই কৈ আছে কি কোৱা বহুত ভাল পাইছে তোমাক থেংকছ গড মোৰ ঘৰত বাৰু দিয়াই গম পালে পিছে তুমি তোমাৰ ঘৰত কথাটো কেতিয়া জনাবা এতিয়া নকওঁ ৰ'বা দুদিনমান পিছত ক'ম কিয় এতিয়াই কিয় নোকোৱা নহয় মানে এক্সাম আহি আছে যে এতিয়া ক'লে খেলি মেলি হ'ব মানে মোক কি একচেপ্ট নকৰাৰ চান্স আছে নেকি তেনেকুৱা একো কথা নহয় নহ'লে কেনেকুৱা কথা বুজাই দিয়াচোন মোক বাদ দিয়াচোন এতিয়া সেইবোৰ কথা সময়ত যি হয় হ'ব দিয়া পইচাটো গ'ল দেই
কিয় ইমান ফোন কৰি আছা? তুমি তাৰমানে গম পায়ো ৰিচিভ কৰা নাই? নাই কৰা। কিয় জানিব পাৰোনে? চোৱা, আমাৰ মাজত যি হওক নহওক তাৰ প্ৰভাৱ ছোৱালী দুজনী গাত পৰিব নিদিবা। অলপ আগতে দিয়াই মোলৈ ফোন কৰিছিলে, সুধিছে মাৰ কি হৈছে। দিয়াই ফোন কৰিছিল? সিহঁতে গম পাইছে যে তোমাৰ কিবা এটা হৈছে। সুধিছে আমি কিবা কাজিয়া কৰিছো নেকি। মই খুব ভালকৈ জানো যে তোমাৰ মনৰ অৱস্থা কি, কিন্তু সিহঁত দুজনীৰ আগত অলপ নৰ্মেল হৈ থাকিবলৈ চেষ্টা কৰিবাচোন, কাৰণ দুইজনীয়ে তোমালৈ বহুত চিন্তা কৰি থাকে। সকলো চিন্তা মোৰ ওপৰত এৰি দিয়াচোন। মই মাক মেনেজ কৰিবলৈ চেষ্টা চলাই যাম। তুমি আৰু এইটো বিষয়ে বেছি ভাবি নাথাকিবা, ঠিক আছে? কাইলৈ লগ পাম দিয়া। হেল্ল'। ভালে ভালে গৈ পালেনে খুৰী? পালো দিয়া। কি কৰি আছে? কি কৰিম আৰু, বহি আছো। তুমি? আছো আৰু এনেই। ভাত খালেনে? নাই ৰ'বা, খাবলৈ মনেই যোৱা নাই। মন নগ'লে নহ'ব নহয়, এনেও আপোনাৰ গা ভাল নহয়, তাতে আকৌ অকলে আছে। খাই লওক, অলপ হ'লেও খাই লওক। খাম ৰ'বা। এই শুনাচোন, কথা এটা আছিল। কওক। মই আচলতে মানৱক খং কৰিহে গুচি আহিছোঁ। খং কৰিছে? কিন্তু কিয়? কাৰণ তাক বুজোৱাৰ আৰু বেলেগ উপায় নাই। সি এই বিয়াৰ বাবে তেতিয়াহে মান্তি হ'ব যেতিয়া মই এনেকৈ থাকিম, আৰু মই যদি তাৰ লগত ভালকৈ থাকোঁ, সি কেতিয়াও তোমাক বিয়া নকৰে। তুমি চিন্তা নকৰিবা, মই যেনেকেই নহওক পৰিণীতা, এই বিয়াখনৰ বাবে মই তাক মান্তি কৰামেই। ঠিক আছে দিয়া বাৰু। কি হলো তোৰ? কি চিন্তা কৰিছ? একো নাই। কবি নে কি হৈছে? তুষাৰক আমাৰ সম্পৰ্কটোৰ কথা তাৰ ঘৰত ক'ব দিছোঁ। বাহ, বিয়া খাব পামেই তাৰমানে? ৰচোন, আকৌ হ'ল নহয় তোৰ আৰম্ভ। মানে বিয়া নহ নেকি? যদি তুষাৰৰ মাক দেউতাকে মোক একচেপ্ট নকৰে তেতিয়া কি হ'ব? কিয় একচেপ্ট নকৰিব? কি যে ভাবি থাক নহয় তই। আৰু তোৰ তাতনো কিহৰ অভাৱ আছে? দেখাটো ধুনীয়া, পঢ়াটো ভাল, আৰু কি লাগে? এতিয়াতো ঘৰৰ সকলো কামো জান তই। একদম পাৰফেক্ট বোৱাৰী হ'বলৈ ৰেডি আছ তই।
সঁচাই কৈছনে? মিছা আৰু মই কিয় ক'ম?